শুক্ৰবাৰে হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সন্মুখত ভৰত নাৰ্চাৰীত দীৰ্ঘদিনে গভীৰ নিশালৈ যুৱক যুৱতীয়ে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ অভিযোগ লৈ বিষয়টোৰ সন্দৰ্ভত গৰাকীক অৱগত কৰাৰ পিছতে গৰাকীসহ কেইবাজনো যুৱকে উত্তপ্ত কৰি তোলে পৰিস্থিতি। তাৰ পিছতে এটা ফৈদে আনটো ফৈদক আক্ৰমণ কৰাৰ ফলত আঘাতপ্ৰাপ্ত হয় কেইবাজনো যুৱক। লগে লগে হোজাই আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ঘটনাত জড়িত থকা 4জন যুৱকক আটক কৰে। হোজাইৰ পৰা জিতেন্দ্ৰ তিৱাৰী ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। মালিকে আৰু কেইজন আছিলে 4-5জন তাৰ লগত আহিছিলে, সবকেইটা মিলি পেলাই আমাক মাৰিছে। 20-25জন মান মানুহ আছিলে। এইটো গেটত মই ভয়ত সোমাই গৈছিলোঁ, তাতে গৈ পেলাই আমাক মাৰিছে। সিহঁতে মানুহে বজাই আছিলে কিন্তু সিহঁতে মানা নাই। মাইকী মানুহ আছিলে, মাইকী মানুহক ঢাক্কা মাৰি পেলাই মোক মাৰিছে। এইটো অপজিটৰ ঘৰত, জেগাখিনিৰ নামটো RTOৰ ওচৰত, আমাৰ হোজাই কলেজৰ ওচৰত। এইটো কেফেত মানে ছোৱালীজনী ৰাতি 10:30-11টা লৈকে চিগাৰেট খাই থাকে, ইয়াত স্মকিং কৰি থাকে। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।